অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেটলৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলৰ একাউণ্টত এইবাৰ অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলৰ একাউণ্ট কিন্তু ডিবিটি লিংক নাই, সেইকাৰণে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ ডিবিটি লিংক নাই। এতিয়া আপোনালোকে ডিবিটি লিংক এক্টিভ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলৰ একাউণ্ট কিন্তু ডিবিটি লিংক নাই, সেইকাৰণে এতিয়ালৈকে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকে এতিয়াও ডিবিটি লিংক কৰা নাই, তেনেহ'লে আপোনালোকে NPCI অফিচিয়েল ৱেবছাইটৰ পৰা যে আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক এক্টিভ আছে নে নাই, যদি এক্টিভ নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ডিবিটি লিংকৰ পৰা বা NPCI অফিচিয়েল ৱেবছাইটৰ পৰা চেক কৰিব। যদি লিংক নাই, আপোনালোকে কিন্তু NPCI অফিচিয়েল ৱেবছাইটৰ পৰা লিংক কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে লিংক কৰিব লাগিব, মই কিন্তু এইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই আপোনালোকে ডিবিটি লিংক কৰি ল'ব। তথাপিও যদি ডিবিটি লিংক নহয়, তেনেহ'লে কিন্তু দুটা বেংকৰ একাউণ্ট একেবাৰে লগে লগে ডিবিটি লিংক এক্টিভ হৈ যায়। এক নম্বৰত হৈছে পোষ্ট অফিচৰ একাউণ্ট। পোষ্ট অফিচ কিন্তু এটা একাউণ্ট মানে জাষ্ট খালি আপোনালোকক বৈ নিদিব, জাষ্ট খালি আপোনালোকক এটা কাৰ্ড দিব। যদি আপোনালোকে পোষ্ট অফিচৰ সেইটো একাউণ্ট বনায়, লগে লগে কিন্তু আপোনালোকৰ ডিবিটি লিংকটো এক্টিভ হৈ যায়। যদি আপোনালোকৰ যিমানবোৰ চৰকাৰী আঁচনিৰ পইচা পেণ্ডিং হৈ আছে, লগে লগে আপোনালোকৰ একাউণ্টত সোমাই যাব। আৰু 2 নম্বৰত হৈছে এয়াৰটেল বেংকৰ একাউণ্ট। যদি আপোনালোকৰ এয়াৰটেল বেংকৰ একাউণ্ট নাই, তেনেহ'লে কিন্তু যদি আপোনালোকে এয়াৰটেল বেংকৰ একাউণ্ট বনায়, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টটো লগে লগে ডিবিটি লিংক এক্টিভ হৈ যায়। সেইকাৰণে যদি আপোনালোকৰ একাউণ্টত এতিয়াও অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে ডিবিটি লিংক অফিচিয়েল ৱেবছাইটৰ পৰা বা NPCI ৱেবছাইটৰ পৰা লিংক নকৰি আপোনালোকে এয়াৰটেল বেংক অথবা আপোনালোকে পোষ্ট অফিচৰ বেংকৰ একাউণ্ট এটা বনাই ল'ব। লগে লগে কিন্তু আপোনালোকৰ ডিবিটি লিংকটো এক্টিভ হৈ যাব আৰু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব।